সমাগত বিটিচি নিৰ্বাচন বিপিএফে টঙালি বান্ধি চলাইছে নিৰ্বাচনী প্ৰচাৰ ৫ নং খৰাইবিল সমষ্টিত আজি পুৱাৰে ভাগৰ পৰাই প্ৰায় ১০ বজাত গোসাইগাঁও বিপিএফৰ এক বিশাল পদযাত্ৰা সমদল উলিয়ায় খৰাইবিল ব্লক বিপিএফৰ উদ্যোগত এই নিৰ্বাচনী পদযাত্ৰা সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু এই সমদল পদযাত্ৰাত হেজাৰ হেজাৰ বিপিএফ সমৰ্থকে গোসাইগাঁৱৰ উত্তৰপাৰাৰ পৰা পদযাত্ৰা সমদল উলিয়াই বিপিএফ জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি চৰকাৰ গো বেক বিপিএফক ভোট দিয়ক হাগ্ৰামা মহিলাৰী জিন্দাবাদ আদি শ্লোগানেৰে গোসাইগাঁও চহৰ উত্তাল কৰি তোলে আৰু এই সমদল পদযাত্ৰাতেই ৫ নং খৰাইবিল সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী খৰাইবিল ব্লক বিপিএফৰ সভাপতি বিল্লা কুমাৰ ব্ৰহ্ম খৰাইবিল ব্লক বিপিএফৰ সাধাৰণ সম্পাদক অশোক মাৰাণ্ডীৰ লগতে বিভিন্ন নেতৃবৰ্গই অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট খবৰ 24x7 যিমান পাব্লিক সিমান মাতা মানে যিহেতুকে বিভিন্ন প্ৰাইমাৰীত এই অনুষ্ঠানটো আমি অলৰেডি অনুষ্ঠিত হৈ গ'ল গতিকে অকল আমাৰ পাৰ্মিশ্যনৰ কাৰণে আমি বহুত দিন ৰ'বলগীয়া হ'ল যে বৰ্তমান প্ৰশাসনে কিবা এটা পাৰ্মিশ্যন ল'বলৈ গ'লে বহুত মুস্কিলৰ মাজেদি পাৰ কৰিব লাগে যিহেতু আমি য'ত বিপিএফ দলৰ কাৰ্যসূচী থাকিলে তাৰ আগত বিজেপিৰ হৈ থাকে য'ত আমি কাৰ্যসূচী লওঁ তাত আগতে বিজেপিৰ হৈ থাকে তেনেকুৱা হয় এই 16 তাৰিখত আমি বিচৰা নাই যদিও আজি আমাৰ হিন্দুসকলৰ এটা উৎসৱ ভাইপতা আছিলে এই ভাইপতা থকাৰ কাৰণে লগতে আমাৰ বড়োসকলৰ সাহিত্য দিৱস 16 নৱেম্বৰটো সাহিত্য দিৱস হিচাপে উদযাপন কৰা হয় এইকাৰণে আমি বিচৰা নাছিলোঁ এই 16 তাৰিখ আৰু আমাৰ বিহাৰী সম্প্ৰদায়ৰো আজি এটা কিবা ছট পূজাৰ আগে কিবা এটা উৎসৱ ইহঁতৰ নিয়ম কানুন আছে সেইটো উৎসৱ আছিল তথাপিও ইয়াৰ মাজতে আমি কোনোৰকমকৈ আমি পাৰ্মিশ্যনটো পালোঁ পোৱাৰ পিছত আজি আমি কাৰ্যসূচীটো সম্পন্ন কৰিলোঁ মই এইটোৱেই মেছেজ দিব বিচাৰিছোঁ যে হাজাৰে প্ৰশাসনক ব্যৱহাৰ কৰি যিকোনো কায়দা অৱলম্বন নকৰক কিয় বিজেপি আমাৰ বিটিচিত কোনো কাম নাই হেমন্ত বিশ্ব শৰ্মাই যিমানবাৰ আমাৰ ইয়াত আহিব সিমানেই আমাৰ ফিল্ডটো ভাল হ'ব সি আকৌ 10টা মিটিং কৰা আমাৰ গোসাইগাঁও চাব ডিভিশ্যনত সেইটোও কামনা কৰিছোঁ আৰু তেখেতে এনেকুৱা ভাষা প্ৰয়োগ কৰিছে যি ভাষাটো মানৱ সমাজত ক'বলৈ আমি টান পাওঁ তেনেকুৱা জঘন্যতম ভাষা কোৱা এটা মিনিষ্টাৰৰ মুখৰ পৰা তেনেকুৱা জঘন্যতম ভাষাটো কোনো ৰাইজে সহ্য কৰিব পৰা নাই তেখেতৰ এই ভাষাত বিজেপিৰ যিকেইটা ভোট আছিল সেইটো এই ভাষাৰ দ্বাৰাই তেখেতে নিজেই নষ্ট কৰি দিছে যিসকল বিজেপিৰ দলত জড়িত আছিল তেখেতসকলে আমাৰ বিপিএফৰ উত্থানটো দেখি তেখেতসকলে স্ব ইচ্ছাই দলে দলে আমাৰ বিপিএফত যোগদান কৰি আছে গতিকে বিজেপি দলে আমাৰ কোনো ফেক্টৰ নহয় আজি বিজেপিয়ে কি দিলে ৰাইজক এই লকডাউন দিলে লকডাউন কৰোনাৰ ভাইৰাছৰ বাহানা লৈ আজি পৰ্যন্ত বিটিচিৰ নিৰ্বাচনটো ঘোষণাই কৰা নাই আজি ভাৰতৰ আমি স্বাধীন নাগৰিক হিচাপে ভাৰতত নিৰ্বাচন অট'মেটিক হ'বই লাগে কিন্তু আমি বিটিচি বাসী হিচাপে হাইকোৰ্টত কেছ কৰিহে নিৰ্বাচনৰ তাৰিখটো ঘোষণা কৰিব লাগে বুলি বাধ্য কৰোৱা হ'ল ইয়াৰ মিনিংটো কি বুজে বিটিচিত যে বিজেপিৰ কোনো ভীতি নাই তেখেতসকলৰ ভীতি মজবুত নোহোৱাৰ কাৰণে আজি বিভিন্ন ধৰণৰ অজুহাত দেখাই আমি তেখেতসকলক বাধ্য হৈ আইনৰ আশ্ৰয় লৈহে বৰ্তমানে যোৱা কি তাৰিখত আছে তাৰিখটো মনত নাই